জয় মা দুৰ্গা নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো দুৰ্গা পূজাৰ পৰা বিশেষকৈ চাৰি ৰাশি অত্যন্ত শুভ হ'বলৈ গৈ আছে মা দুৰ্গাৰ আশীৰ্বাদত এই চাৰি ৰাশি বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিব সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব এই চাৰি ৰাশিৰ বিশেষকৈ ভাগ্যৰ কিছু পৰিৱৰ্তন দেখিব এইবাৰ 22 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব শাৰদীয় নৱৰাত্ৰি আৰু 2 অক্টোবৰত বিজয়া দশমীৰ সৈতে বিশেষকৈ সমাপ্ত হ'ব এইবাৰ মা দুৰ্গাৰ হাতীত উঠি আহিব যেটো শুভ লক্ষণ 22 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব কলা স্থাপনা আৰু শৈলপুত্ৰী পূজা বন্ধুসকল এই সময়খিনি অৰ্থাৎ দুৰ্গা পূজাৰ পৰা বিশেষ চাৰি ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে এই চাৰি ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে ধনু ৰাশি ধনু ৰাশিৰ লোকসকলৰ বাবে মধ্যমীয়া দেখা পোৱা গৈছে শাৰদীয় নৱৰাত্ৰিৰ সময়ৰ পৰা ধনু ৰাশি জাতক-জাতিকাসকলৰ বা থলুৱাৰ যিসকল লোক আছে দেৱী দুৰ্গাই অৰ্থাৎ মা দুৰ্গাৰ আশীৰ্বাদৰ বৰষুণ কৰিব বুলি কৈছে বিশেষকৈ মা দুৰ্গাৰ আশীৰ্বাদৰ জৰিয়তে আপোনালোকৰ আৰ্থিক সমস্যাৰ দূৰ হ'ব নষ্ট হোৱাৰ যি সম্পৰ্কবোৰ বা আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হ'ব বুলি কৈছে সুখ আপোনালোকৰ জীৱনত প্ৰৱেশ কৰিব ধন সম্পত্তি আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ব্যৱসায় সম্পৰ্কীয় সমস্যাবোৰ সমাধান হ'ব লগতে কৈছে যে ব্যৱসায়ত অংশীদাৰৰ সমৰ্থনো আপোনালোকে লাভ কৰিব ইয়াৰ দ্বাৰা আপোনালোকক কৈছে যে আপোনালোকৰ যি ব্যৱসায়ক এক নতুন মাত্ৰা লাভ কৰিব বুলি কৈছে আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যসকলক লগ পাব পাৰে আপুনি কিছুমান ভাল খবৰো পাব বিনিয়োগৰ জৰিয়তে আৰ্থিক লাভ পাব আপুনি আপোনালোকৰ শত্ৰুৰ ওপৰত জয় হ'ব শাৰদীয় নৱৰাত্ৰিৰ সময়ৰ আপোনালোকৰ আৰ্থিক অৱস্থা অনুযায়ী আৰ্তজনক বিশেষকৈ দান কৰক আপোনালোকৰ বিশেষকৈ সামৰ্থ্য অনুসৰি যদি দুখীয়া মানুহক বস্তু দান কৰে এই নৱৰাত্ৰি সময়ৰ পৰাই অনুকূল ফলাফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে অন্য এটা ভাগ্যশালী ৰাশি হৈছে তুলা ৰাশি শুক্ৰ গ্ৰহৰ ট্ৰেনজিটৰ বাবে তুলা ৰাশিৰ স্থানীয় লোকে বিশেষকৈ সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব আপোনালোকৰ মনটো সুখী হ'ব আপোনালোকৰ চিন্তাবোৰ আৰু বেছি শক্তিশালী হৈ উঠিব বুলি কৈছে আপুনি দ্ৰুতত বুদ্ধিমান আপোনালোকৰ হ'ব বুলি কৈছে বুদ্ধিমত্তাৰ জৰিয়তে আপুনি আগবাঢ়িব পাৰিব আপোনালোকৰ আচৰণৰ শলাগ লোৱা হ'ব এই সময়খিনিৰ পৰা নৱৰাত্ৰি সময়খিনিৰ পৰা বিশেষকৈ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে লাভান্বিত হ'ব আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে বিশেষকৈ ব্যৱসায়ৰ জৰিয়তে আপুনি সম্প্ৰসাৰণ কৰিব বিশেষকৈ শুক্ৰৰ আশীৰ্বাদত আপুনি শাৰদীয় নৱৰাত্ৰিত আৰ্থিক সুবিধা লাভ কৰিব পাৰে এই সময়খিনিৰ পৰা ধৰ্মীয় যাত্ৰাৰ সম্ভাৱনা থাকিব বহু ক্ষেত্ৰত সফলতা লাভ কৰি বস্তুগত সুখ আপোনালোকৰ কঢ়িয়াই আনিব পাৰিব বা সুখ বাঢ়িব বুলি কৈছে ৰাশি শাসক গ্ৰহ শুক্ৰদেৱ আৰু পূজিত দেৱী দুৰ্গা এনে পৰিস্থিতিত নৱৰাত্ৰিৰ সময়ৰ পৰা দেৱী দুৰ্গাৰ পূজা কৰিলে আপোনালোকৰ সকলো ধৰণৰ যন্ত্ৰণা আৰু আপোনালোকৰ যি ধৰণৰ দোষ দূৰ হ'ব বুলি কৈছে আৰু বিশেষ উপকাৰো পোৱা যাব এই ৰাশি লোকসকলে নৱৰাত্ৰিৰ সময়খিনিত দুৰ্গাৰ চালিচা আপোনালোকে পাঠ কৰিব লাগিব ইয়াৰ ফলত ভাগ্যৰ বৃদ্ধি সন্মান আৰু আৰ্থিক যি অৱস্থাও শক্তিশালী হ'ব গতিকে এইখিনি যদি প্ৰতিকাৰ কৰে তুলা ৰাশি জাতক-জাতিকাসকলে নিশ্চয়কৈ অনুকূল ফলাফল বা ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব অন্য এটা ভাগ্যশালী ৰাশি হৈছে সিংহ ৰাশি মা দুৰ্গাৰ আশীৰ্বাদত সিংহ ৰাশিৰ লোকসকলে বিশেষ আপোনালোকে সফলতা লাভ কৰিব বিশেষকৈ মা দুৰ্গাৰ আশীৰ্বাদত বিশেষকৈ এই ৰাশি জাতক-জাতিকাসকলে নৱৰাত্ৰিৰ সময়ৰ পৰা মা দুৰ্গাৰ বিশেষ আশীৰ্বাদ লাভ কৰিব আৰু এনে লোকে নিজৰ কেৰিয়াৰ বা নিজৰ ব্যৱসায়ত যথেষ্ট উন্নতি আৰু সুবিধা লাভ কৰিব এই ৰাশিত জন্ম হোৱা লোকসকলে নৱৰাত্ৰিৰ দিনাৰ পৰা দেৱী দুৰ্গাক পূজা কৰিব লাগে নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব অন্য এটা ভাগ্যশালী ৰাশি হৈছে বৃষ ৰাশি বৈদিক জ্যোতিষৰ মতে বৃষ ৰাশিৰ লোকসকলে দেৱী দুৰ্গাৰ আশীৰ্বাদ লাভ কৰিব এই সময়খিনিত আৰু বৃষ ৰাশি হৈছে দেৱী মা দুৰ্গাৰ বিশেষকৈ প্ৰিয় ৰাশিৰ অন্যতম দেৱী দুৰ্গাৰ বৃষ ৰাশিৰ পূজিত দেৱী বৃষ ৰাশিৰ ওপৰত দেৱী দুৰ্গাৰ বিশেষ আশীৰ্বাদ আছে মা দুৰ্গাৰ আশীৰ্বাদ আছে যদি এই ৰাশিবোৰত দেৱী দুৰ্গাৰ বিশেষ আশীৰ্বাদ থাকে তেন্তে এওঁলোকে শুভকামনা লাভ কৰে বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হয় নিয়োজিত লোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত এই সময়খিনিৰ পৰা নৱৰাত্ৰিৰ সময়খিনিৰ পৰা বিশেষকৈ সন্মান আৰু পদবী লাভ কৰিব যদি এওঁলোকৰ ওপৰত অৰ্থাৎ বৃষ ৰাশিৰ লোকসকলৰ ওপৰত দেৱী দুৰ্গাৰ আশীৰ্বাদ থাকে তেন্তে তেওঁলোকৰ কাম যিমান পাৰি সোনকালে সম্পূৰ্ণ হয় বুলি কৈছে যিমান সোনকালে চেষ্টা কৰে সিমান সোনকালে বিশেষকৈ কমপ্লিট হয় বা সম্পূৰ্ণ হয় আৰু ভাগ্য তেওঁলোকৰ অনুকূল হয়
এনে পৰিস্থিতিত নৱৰাত্ৰিৰ পবিত্ৰ উপলক্ষে বৃষ ৰাশি লোকসকলে বা জাতক জাতিকাসকলে সঠিক ৰীতি নীতিৰে মাৰ শক্তিক পূজা কৰিব লাগে, মা দেৱীক পূজা কৰিব লাগে। মা দুৰ্গাক পূজা কৰি 9 দিন উপবাস কৰি দেৱীৰ বিশেষ আশীৰ্বাদ নিশ্চিতভাৱে বৃষ ৰাশি লোকসকলৰ ওপৰত পৰে বুলি কৈছে বা বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। গতিকে কিছুমান প্ৰতিকাৰ আপোনালোকে মানি চলিব। মা দুৰ্গাক শুদ্ধ মনেৰে শুদ্ধ চিন্তাৰে আপোনালোকে পূজা কৰক, আৰাধনা কৰক, নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিব। অন্য এটা ৰাশি হৈছে কন্যা ৰাশি। এই নৱৰাত্ৰিৰ সময়ৰ পৰা বিশেষকৈ কন্যা ৰাশিৰ লোকসকলৰ বাবে অতি শুভ সময় কঢ়িয়াই আনিব। বিশেষকৈ কেৰিয়াৰ আৰু শিক্ষাৰ লগত জড়িত বিষয়ত বিশেষকৈ কন্যা ৰাশিৰ লোকসকলেও সফলতা লাভ কৰিব পাৰে। মা দুৰ্গাৰ আশীৰ্বাদত আপোনালোকৰ পুৰণি লোকচানৰ ক্ষতিপূৰণ হোৱাৰ সম্ভাৱনা আছে আৰু আপোনালোকৰ স্বাস্থ্যৰ কিছু উন্নতি হ'ব। এই সময়ছোৱাত পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে কন্যা ৰাশিৰ লোকসকলে সম্পৰ্ক সুদৃঢ় কৰিব পাৰিব আৰু সামাজিকভাৱেও কন্যা ৰাশি জাতক জাতিকাসকলৰ মৰ্যাদাও উন্নত হ'ব বুলি কোৱা হৈছে। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় মা দুৰ্গা লিখি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। জয় মা দুৰ্গা।